অন্য এটা বিশেষ খবৰ লৈ আহিছো। কা আন্দোলনকাৰীক সকিয়নি দিছে পুনৰবাৰ বাঙালী নেতা প্ৰদীপ দত্তৰয়ে। আন্দোলনকাৰী দল সংগঠনক চ্যালেঞ্জ দিছে বিতৰ্কিত BDF নেতাজনে। কা বলবৎকৰণত বাধা দিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি সকিয়নি দিছে প্ৰদীপ দত্তৰয়ে। এই মুহূৰ্তত সবিশেষ জনাম। আৰু কা আন্দোলন যি অব্যাহত আছে, কা আন্দোলনকাৰীক এইবাৰ সকিয়নি দিছে তাৰ মাজতে বাঙালী নেতা প্ৰদীপ দত্তৰয়ে। আন্দোলনকাৰী দল সংগঠনক চ্যালেঞ্জ দিছে বিতৰ্কিত BDF নেতাজনে। ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল বিভিন্ন কাৰণত বিভিন্ন প্ৰসংগক লৈ এনেধৰণে বহু বিতৰ্কিত মন্তব্য কৰে BDF নেতা প্ৰদীপ দত্তৰে। কিন্তু এইবাৰ কা বলবৎকৰণৰ বাধা দিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। বৰাকত কোনো কাৰণতে আমি কা বলবৎ কৰিবলৈ নিদিওঁ। কাৰ বিৰুদ্ধে মাত নামাতিবলৈ কংগ্ৰেছ আৰু আছুক সকিয়ালে প্ৰদীপ দত্তৰে। কংগ্ৰেছক বাঙালীৰ শত্ৰু অভিহিত কৰিছে বিতৰ্কিত নেতাজনে। কা বলবৎ কৰিবলৈ বদ্ধপৰিকৰ হৈছে চৰকাৰ। দেশত কা বলবৎ হ'বই লাগিব বুলি মন্তব্য বাঙালী নেতা প্ৰদীপ দত্তৰয়ৰ। বাঙালী বিৰোধী কাৰ্যকলাপ নকৰিবলৈ সকিয়নি দিছে প্ৰদীপ দত্তৰয়ে। আমি জনাই আছো ইয়াৰ পূৰ্বে যি কা আন্দোলনে সমগ্ৰ দেশ জ্বলাই গৈছিল আৰু সেই কা আন্দোলনৰ সময়ছোৱাতে এই BDF নেতা প্ৰদীপ দত্তৰে বহু বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল। এইবাৰ আমি জনাই আছো কা আন্দোলন যিহেতু আছুৱে সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। কংগ্ৰেছেও বিৰোধিতা কৰিছে কা বলবৎক লৈ। যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্বাচনৰ পূৰ্বে লোকসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে দেশজুৰি কা বলবৎ হ'ব। কা হৈছে দেশৰ আইন। তাৰ পিছতে আন্দোলন অব্যাহত আছে। এইবাৰ কা আন্দোলনকাৰীক সকিয়নি দিছে বাঙালী নেতা প্ৰদীপ দত্তৰয়ে। আন্দোলনকাৰী দল সংগঠনক চ্যালেঞ্জ দিছে বিতৰ্কিত BDF নেতাজনে। কা বলবৎকৰণত যদি বাধা দিয়ে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বৰাকত আমি কোনো কাৰণতে কা বলবৎ কৰিবলৈ নিদিওঁ। কাৰ বিৰুদ্ধে মাত নামাতিবলৈ কংগ্ৰেছ আৰু আছুক সকিয়নি দিছে প্ৰদীপ দত্তৰে। কংগ্ৰেছক বাঙালীৰ শত্ৰু বুলিও আখ্যা দিছে, অভিহিত কৰিছে বিতৰ্কিত নেতা প্ৰদীপ দত্তৰে। কা বলবৎ কৰিবলৈ বদ্ধপৰিকৰ হৈছে চৰকাৰ। দেশত কা লাগিবই, কা বলবৎ হ'বই লাগিব। বাঙালী বিৰোধী কাৰ্যকলাপ নকৰিবলৈ সকিয়নি প্ৰদীপ দত্তৰয়ৰ। কি কৈছিল মন্তব্য আছে বিতৰ্কিত BDF নেতা প্ৰদীপ দত্তৰয়ৰ, সেই মন্তব্য আগবঢ়াইছো। ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। এইটো আজি 3 বছৰ হৈ গৈছে, ইমপ্লিমেণ্ট হোৱা নাই। নিৰ্বাচনৰ আগত অমিত শ্বাহে ডিক্লেয়াৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মা কৈছে যেনে তেনে কা ইমপ্লিমেণ্ট কৰিব। কিন্তু আমি লক্ষ্য কৰি আছোঁ অসমৰ কিবা ৰাজনৈতিক দল কংগ্ৰেছ আছু আদি দলবিলাকে এইটোৰ বিৰোধিতা কৰি আছে আৰু আন্দোলন কৰি আছে। আমি এইবিলাক ৰাজনৈতিক দলক সকিয়নি দিব বিচাৰিছোঁ, যদি কা ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে কোনো বাধা সৃষ্টি কৰে তেতিয়াহ'লে অহা নিৰ্বাচনত আমি বৰাক ভেলীত চবকেইটা ৰাজনৈতিক দলত আমি বয়কট কৰিম। আমি অকল BJPক দোষ দি লাভ নাই। আজি অসমত বঙালী বিৰোধী যদি হয় কংগ্ৰেছো হয়, কাৰণ 1961 চনত এই ভাষা আন্দোলন যে হৈছিলে তেতিয়া বিমলা প্ৰসাদ চালিয়া আছিলে মুখ্যমন্ত্ৰী। তেতিয়া আমাৰ 11জন গুলীত শ্বহীদ হৈছিলে। 1972 চনত শৰৎচন্দ্ৰ সিনহা কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ভাষা চাৰ্কুলাৰ জাৰি কৰিছিলে। আজিলৈকে মেহৰোত্ৰা কমিশ্যনৰ ৰিপৰ্ট ওলোৱা নাই। গতিকে কংগ্ৰেছ দল সমানভাৱে দায়ী। এই বঙালী বিৰোধী আখ্যা দি আছোঁ আমি কংগ্ৰেছকো। আজি কা লৈ আজি ইমান তেওঁলোকে হুলস্থুল কৰি আছে। যেতিয়া IMDT আইন পাছ হৈছিলে তেতিয়া আছু সুপ্ৰিম কোৰ্টত গৈ এইটো সুপ্ৰিম কোৰ্টত মাৰফতত এইটো বন্ধ কৰিছে। আজি কা লৈ যদি তেওঁলোকৰ কোনো বিৰোধিতা কৰিব থাকে তেতিয়াহ'লে তেওঁলোকে সুপ্ৰিম কোৰ্টত যাওক। নিৰ্বাচন আহি আছে, এই সময়ত তেওঁলোকে নিৰ্বাচনৰ হুলস্থুল ভণ্ডুল কৰিবৰ কাৰণে এইবিলাক আন্দোলন কৰি আছে। গতিকে আমি এইবিলাক আন্দোলন কোনো মতে সমৰ্থন নকৰোঁ। আমি আন্দোলন কৰিলে আমি তেওঁলোকক বয়কট কৰিম অহা নিৰ্বাচনত।
আমি যেনে তেনে বয়কট কৰিম। বৰাক ভেলীত আমি কা বিৰোধী কোনো আন্দোলন হ'বলৈ নিদিওঁ, এইটো আমি কৈছোঁ। কোনো ৰাজনৈতিক দল সাহস নকৰিব আমাৰ এগেইনষ্টত গৈ এই আন্দোলনত তাৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে। কা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। এইটো আজি 3 বছৰ হৈ গৈছে, ইমপ্লিমেণ্ট হোৱা নাই। নিৰ্বাচনৰ আগত অমিত শ্বাহে ডিক্লেয়াৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মা কৈছে যেনে তেনে কা ইমপ্লিমেণ্ট কৰিব। কিন্তু আমি লক্ষ্য কৰি আছোঁ অসমৰ কিবা ৰাজনৈতিক দল, কংগ্ৰেছ, আছু আদি দলবিলাকে এইটোৰ বিৰোধিতা কৰি আছে আৰু আন্দোলন কৰি আছে। আমি এইবিলাক ৰাজনৈতিক দলক সকীয়নি দিব বিচাৰিছোঁ, যদি কা ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে কোনো বাধা সৃষ্টি কৰে তেতিয়াহ'লে অহা নিৰ্বাচনত আমি বৰাক ভেলীত চবকেইটা ৰাজনৈতিক দলত আমি বয়কট কৰিম। আমি অকল বিজেপিক দোষ দি লাভ নাই। আজি অসমত বঙালী বিৰোধী যদি হয়, কংগ্ৰেছো হয়। কাৰণ 1961 চনত এই ভাষা আন্দোলন যে হৈছিলে তেতিয়া বিমলা প্ৰসাদ চালিয়া আছিলে মুখ্যমন্ত্ৰী। তেতিয়া আমাৰ 11জন গুলীত শ্বহীদ হৈছিলে। 1972 চনত শৰৎচন্দ্ৰ সিনহা কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ভাষা চাৰ্কুলাৰ জাৰি কৰিছিলে। আজিলৈকে মেহৰোত্ৰা কমিশ্যনৰ ৰিপৰ্ট ওলোৱা নাই। গতিকে কংগ্ৰেছ দল সমানভাৱে দায়ী। এই বঙালী বিৰোধী আখ্যা দি আছোঁ আমি কংগ্ৰেছকো। আজি আজি ইমান তেওঁলোকে হুলস্থুল কৰি আছে। যেতিয়া IMDT আইন পাছ হৈছিলে তেতিয়া আছু সুপ্ৰিম কোৰ্টত গৈ এইটো সুপ্ৰিম কোৰ্টত মাৰফতত এইটো বন্ধ কৰিছে। আজি যদি তেওঁলোকৰ কোনো বিৰোধিতা কৰিব থাকে তেতিয়াহ'লে তেওঁলোকে সুপ্ৰিম কোৰ্টত যাওক। নিৰ্বাচন আহি আছে, এই সময়ত তেওঁলোকে নিৰ্বাচনৰ হুলস্থুল ভণ্ডুল কৰিবৰ কাৰণে এইবিলাক আন্দোলন কৰি আছে। গতিকে আমি এইবিলাক আন্দোলন কোনো মতে সমৰ্থন নকৰোঁ। আমি আন্দোলন কৰিলে আমি তেওঁলোকক বয়কট কৰিম। অহা নিৰ্বাচনত আমি যেনে তেনে বয়কট কৰিম। বৰাক ভেলীত আমি কা বিৰোধী কোনো আন্দোলন হ'বলৈ নিদিওঁ, এইটো আমি কৈছোঁ। কোনো ৰাজনৈতিক দল সাহস নকৰিব আমাৰ এগেইনষ্টত গৈ এই আন্দোলনত তাৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে। আৰু এয়া আছিল প্ৰদীপ দত্তৰৰ মন্তব্য। প্ৰদীপ দত্তৰে এক প্ৰকাৰ সকীয়নি দিছে, কোনো দল সংগঠন, কোনো ৰাজনৈতিক দলে কা বলবৎকৰণৰ ক্ষেত্ৰত বাধা আৰোপ নকৰিব। যদি বাধা দিয়ে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি কৈছে প্ৰদীপ দত্তৰয়ে। আৰু এনেধৰণে কৈছে বৰাকত কোনো কাৰণতে আমি কা বলবৎ কৰিবলৈ নিদিওঁ। এয়া প্ৰদীপ দত্তৰৰ ভাষ্য। বিভিন্ন সময়ত কাক লৈ বিতৰ্কিত মন্তব্য কৰা এইজন BDF নেতা প্ৰদীপ দত্তৰে পুনৰ মন্তব্য কৰিছে। কেইবাটাও বিস্ফোৰক মন্তব্য। কংগ্ৰেছক বাঙালীৰ শত্ৰু বুলি অভিহিত কৰিছে বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ে। কা বলবৎ কৰিবলৈ বদ্ধপৰিকৰ হৈছে চৰকাৰ। কা বলবৎকৰণত বাধা আৰোপ নকৰিব, বাধা আৰোপ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে প্ৰদীপ দত্তৰয়ে। দেশত কা বলবৎ হ'বই লাগিব বুলি মন্তব্য। কা আন্দোলনকাৰীক সকীয়নি দিছে বাঙালী নেতা প্ৰদীপ দত্তৰয়ে। আন্দোলনকাৰী দল সংগঠনকো চ্যালেঞ্জ দিছে BDF নেতাজনে। কা বলবৎকৰণত যদি বাধা দিয়ে পৰিস্থিতি কি হ'ব কোনেও নাজানে, ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বৰাকত কোনো কাৰণতে কা বলবৎ কৰিবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদীপ দত্তৰয়ৰ। কাৰ বিৰুদ্ধে মাত নামাতিবলৈ কংগ্ৰেছ আৰু আছুক সকীয়াইছে প্ৰদীপ দত্তৰয়ে। কংগ্ৰেছক বাঙালীৰ শত্ৰু বুলি কৈছে। দেশত কা বলবৎ হ'বই লাগিব, বাঙালী বিৰোধী কাৰ্যকলাপ নকৰিবলৈ সকীয়নি প্ৰদীপ দত্তৰয়ৰ। মন্তব্য আছে, কি কৈছিল পুনৰবাৰ আগবঢ়াইছোঁ। ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। এইটো আজি 3 বছৰ হৈ গৈছে, ইমপ্লিমেণ্ট হোৱা নাই। নিৰ্বাচনৰ আগত অমিত শ্বাহে ডিক্লেয়াৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মা কৈছে যেনে তেনে কা ইমপ্লিমেণ্ট কৰিব। কিন্তু আমি লক্ষ্য কৰি আছোঁ অসমৰ কিবা ৰাজনৈতিক দল, কংগ্ৰেছ, আছু আদি দলবিলাকে এইটোৰ বিৰোধিতা কৰি আছে আৰু আন্দোলন কৰি আছে। আমি এইবিলাক ৰাজনৈতিক দলক সকীয়নি দিব বিচাৰিছোঁ,
যদি কা ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে কোনো বাধা সৃষ্টি কৰে তেতিয়াহ'লে অহা নিৰ্বাচনত আমি বৰাক ভেলীত চবকেইটা ৰাজনৈতিক দলত আমি বয়কট কৰিম। আমি অকল বিজেপিক দোষ দি লাভ নাই। আজি অসমত বঙালী বিৰোধী যদি হয় কংগ্ৰেছো হয়, কাৰণ 1961 চনত এই ভাষা আন্দোলন যে হৈছিলে তেতিয়া বিমলা প্ৰসাদ চালিয়া আছিলে মুখ্যমন্ত্ৰী। তেতিয়া আমাৰ 11জন গুলীত শ্বহীদ হৈছিলে। 1972 চনত শৰৎচন্দ্ৰ সিনহা কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ভাষা চাৰ্কুলাৰ জাৰি কৰিছিলে। আজিলৈকে মেহৰোত্ৰা কমিশ্যনৰ ৰিপৰ্ট ওলোৱা নাই। গতিকে কংগ্ৰেছ দল সমানভাৱে দায়ী। এই বঙালী বিৰোধী আখ্যা দি আছোঁ আমি কংগ্ৰেছকো। আজি কালৈ আজি ইমান তেওঁলোকে হুলস্থুল কৰি আছে। আৰু এয়া আছিল মন্তব্য প্ৰদীপ দত্তৰে। বৰাকত কোনো কাৰণতে কা আন্দোলন কৰিবলৈ নিদিওঁ বুলি হুংকাৰ দিছে প্ৰদীপ দত্তৰে। আমি জনাই আছো বিতৰ্কিত BDF নেতা প্ৰদীপ দত্তৰে কৈছে বৰাক উপত্যকাত কোনো কাৰণতে কা আন্দোলন কৰিবলৈ নিদিওঁ বুলি কৈছে। সমগ্ৰ দেশতে কা বলবৎ হ'বই লাগিব। ৰাজ্যৰ ভিন্ন প্ৰান্তত যি ধৰণে আন্দোলন চলি আছে ঠিক একেধৰণে বৰাকত আন্দোলন কৰিবলৈ নিদিওঁ বুলি হুংকাৰ দিছে। কা আন্দোলনকাৰীক সকিয়নি বৰাকৰ পৰাই বাঙালী নেতা প্ৰদীপ দত্তৰৰ। আৰু বৰাকতো কা আন্দোলন কৰিবলৈ নিদিওঁ বুলি কৈছে। কা বলবৎকৰণত বাধা দিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বৰাকত কোনো কাৰণতে কা আন্দোলন কৰিবলৈ আমি নিদিওঁ। কাৰ বিৰুদ্ধে মাত নামাতিবলৈ কংগ্ৰেছ আছুক সকিয়াইছে প্ৰদীপ দত্তৰে। কংগ্ৰেছক বাঙালীৰ শত্ৰু অভিহিত কৰিছে বিতৰ্কিত নেতাজনে। কা বলবৎ কৰিবলৈ বদ্ধপৰিকৰ হৈছে চৰকাৰ। যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰি আছে যে ভিন্ন সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে বা জনসভা সম্বোধন কৰি কৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশজুৰি বলবৎ হ'ব কা। আৰু এইবাৰ কা আন্দোলনক লৈ প্ৰদীপ দত্তৰে কৈছে বৰাকত আমি কোনো কাৰণতে কা আন্দোলন কৰিবলৈ নিদিওঁ। দেশজুৰি সমগ্ৰ দেশতে কা বলবৎ হ'বই লাগিব। কা আন্দোলনকাৰীক সকিয়নি দিছে যে কোনো কাৰণতে কা আন্দোলনকাৰী দল সংগঠনক এক প্ৰকাৰ চেলেঞ্জ দিছে বিতৰ্কিত BDF নেতাজনে। তেওঁ কৈছে যে কা আন্দোলনত কোনো কাৰণতে কা বলবৎকৰণত কোনো কাৰণতে বাধা নিদিব। যদি দিয়ে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। মন্তব্য আছে, পুনৰবাৰ মন্তব্য আগবঢ়াইছো। ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। এইটো আজি 3 বছৰ হৈ গৈছে, ইমপ্লিমেণ্ট হোৱা নাই। নিৰ্বাচনৰ আগত অমিত শ্বাহে ডিক্লেয়াৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মা কৈছে যেনে তেনে কা ইমপ্লিমেণ্ট কৰিব। কিন্তু আমি লক্ষ্য কৰি আছোঁ অসমৰ কিবা ৰাজনৈতিক দল কংগ্ৰেছ আছু আদি দলবিলাকে এইটোৰ বিৰোধিতা কৰি আছে আৰু আন্দোলন কৰি আছে। আমি এইবিলাক ৰাজনৈতিক দলক সকিয়নি দিব বিচাৰিছোঁ, যদি কা ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে কোনো বাধা সৃষ্টি কৰে তেতিয়াহ'লে অহা নিৰ্বাচনত আমি বৰাক ভেলীত চবকেইটা ৰাজনৈতিক দলত আমি বয়কট কৰিম। আমি অকল বিজেপিক দোষ দি লাভ নাই। আজি অসমত বঙালী বিৰোধী যদি হয় কংগ্ৰেছো হয়, কাৰণ 1961 চনত এই ভাষা আন্দোলন যে হৈছিলে তেতিয়া বিমলা প্ৰসাদ চালিয়া আছিলে মুখ্যমন্ত্ৰী। তেতিয়া আমাৰ 11জন গুলীত শ্বহীদ হৈছিলে। 1972 চনত শৰৎচন্দ্ৰ সিনহা কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ভাষা চাৰ্কুলাৰ জাৰি কৰিছিলে। আজিলৈকে মেহৰোত্ৰা কমিশ্যনৰ ৰিপৰ্ট ওলোৱা নাই। গতিকে কংগ্ৰেছ দল সমানভাৱে দায়ী। এই বঙালী বিৰোধী আখ্যা দি আছোঁ আমি কংগ্ৰেছকো। আজি কালৈ আজি ইমান তেওঁলোকে হুলস্থুল কৰি আছে। যেতিয়া IMDT আইন পাছ হৈছিলে তেতিয়া আছু সুপ্ৰিম কোৰ্টত গৈ এইটো সুপ্ৰিম কোৰ্টত মাৰফতত এইটো বন্ধ কৰিছে। আজি কালৈ যদি তেওঁলোকৰ কোনো বিৰোধিতা কৰিব থাকে তেতিয়াহ'লে তেওঁলোকে সুপ্ৰিম কোৰ্টত যাওক। নিৰ্বাচন আহি আছে, এই সময়ত তেওঁলোকে নিৰ্বাচনৰ হুলস্থুল ভণ্ডুল কৰিবৰ কাৰণে এইবিলাক আন্দোলন কৰি আছে। গতিকে আমি এইবিলাক আন্দোলন কোনো মতে সমৰ্থন নকৰোঁ। আমি আন্দোলন কৰিলে আমি তেওঁলোকক বয়কট কৰিম। অহা নিৰ্বাচনত আমি যেনে তেনে বয়কট কৰিম। বৰাক ভেলীত আমি কা বিৰোধী কোনো আন্দোলন হ'বলৈ নিদিওঁ, এইটো আমি কৈছোঁ।
কোনো ৰাজনৈতিক দল সাহস নকৰিব আমাৰ এগেইনষ্টত গৈ এই আন্দোলনত তাৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে